নমস্কাৰ, যদি আপুনি লাখপতি বাইদেউ আঁচনি অৰ্থাৎ আপোনালোকে যদি গছ পুলি ৰোপণ কৰিছিলে আৰু গোটত যদি আছিলে তেন্তে আপোনালোকে 10,000 টকা পোৱাৰ কথা আছিল। এই ভিডিঅ'টো শেষলৈকে চাব যিসকলৰ নেকি 10,000 টকাটো একাউণ্টত সোমোৱা নাই। সোমোৱাসকলে চাব নালাগে বা সোমোৱাসকলে চাই এটা কমেণ্ট কৰিব। যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈকে নেচায় তেন্তে আপোনালোকে বুজি নাপাব আপোনাৰ একাউণ্টত পইচাটো কিয় সোমোৱা নাই। আৰু বহুতে বিভিন্ন ধৰণৰ মানে কমেণ্ট কৰে, মন্তব্য কৰে। সেই মন্তব্যবিলাক মই কি বুলি ক'ম আৰু আপোনালোকে অলপ ভাবি চাবচোন, কথাবিলাক চিন্তা কৰি চাব। আপোনালোকে এটা চাকৰি কৰিব গ'লে আপোনালোকক ক্ৰাইটেৰিয়া কিছুমান লাগে। পঢ়া শুনাই আপোনালোকৰ ডিগ্ৰী পাছ হওক বা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হওক, মেট্ৰিক পাছ হওক, তেনেকুৱা মানে ক্ৰাইটেৰিয়া লাগে। ঠিক তেনেকৈ চৰকাৰৰ এখন আঁচনি পাবলৈও কিছুমান ক্ৰাইটেৰিয়া লাগে। সেই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনি পৰে তেতিয়াহে আপুনি এই আঁচনিখন পাব বা ইয়াৰ টকা আপুনি লাভ কৰিব। গতিকে কোনসকলে এতিয়া নেপায় এই আঁচনিৰ ধন, সেইখিনি মই আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকে গছপুলি ৰুলেই যে পইচাটো পাব তেনেকুৱা নহয়। এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে প্ৰথমতে আবেদনকাৰীজন অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। আপুনি যদি মিয়া হয়, আপুনি যদি বাহিৰৰ বিহাৰী হয়, আপুনি তেতিয়া কিন্তু পইচাটো নেপায়। এটা কথা মনত ৰাখিব, আপুনি অসমৰে এজন হিতাধিকাৰী হ'ব লাগিব, অসমৰে স্থানীয় বাসিন্দা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ চাব, আবেদনকাৰীক লাখপতি বাইদেউৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। এই সকলোকেইটা লাগিব, এটা থাকিলেই নহ'ব কিন্তু, এই কথাটো মনত ৰাখিব আপোনালোকে। তাৰপিছত আপোনালোকৰ সাধাৰণ OBC শ্ৰেণীৰ মহিলাৰ 3টাতকৈ অধিক সন্তান জন্ম হ'ব নালাগে বা থাকিব নালাগিব। যদি আপুনি জেনেৰেলৰ বা আপুনি যদি OBC কাষ্টৰ বা জেনেৰেল কাষ্টৰ হয় তেতিয়া 3টাতকৈ যদি আপোনাৰ বেছি সন্তান থাকে, 4টা 5টা, সেই যিখিনি মহিলা থাকিব সেই মহিলাখিনিৰ একাউণ্টত কিন্তু পইচাটো সোমাই নাযায়। এই কথাখিনি ভালদৰে মনত ৰাখিব। মই 3টা আপোনালোকক এতিয়ালৈকে ক্ৰাইটেৰিয়া ক'লোঁ। যিকেইটা আপোনালোকৰ ক্ৰাইটেৰিয়া লাগে বা যিকেইটা ক্ৰাইটেৰিয়া আপোনালোকক ধৰি দিছিল সেই ক্ৰাইটেৰিয়া কেইটা আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে এই কথাটো মনত ৰাখিব, যিসকলে এই গোটেইকেইটা ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে সেই মহিলাখিনিয়ে কিন্তু এই আঁচনিৰ ধন নেপায় বা 10,000 টকাটো একাউণ্টত নেপায়। আৰু তাৰপিছত মনত ৰাখিব, অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ আৰু আপোনালোকৰ চাহ জনজাতিৰ হিতাধিকাৰীৰ বাবে 4টাতকৈ অধিক শিশু থাকিব নালাগে। যদি আপোনালোকৰ অনুসূচিত জাতিৰ কোনোবা ব্যক্তি আছে, জনজাতি আছে, মৰাণ আৰু চাহ জনগোষ্ঠীৰ বা চাহ জনজাতিৰ হিতাধিকাৰী আছে কোনোবা, এই ভিডিঅ'টো চাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আপোনালোকৰ 4টাতকৈ যদি অধিক সন্তান থাকে আপোনালোকে নেপায়। আপোনালোকে এই কথাটো মনত ৰাখিব। 5টা 6টা যদি আপোনালোকৰ সন্তান আছে তেন্তে কিন্তু আপোনালোকে এই আঁচনিৰ ভিতৰত নপৰিব। গতিকে আপুনি মোক কমেণ্ট কৰি সুধি আছে যে মই কিয় পোৱা নাই, মই পইচাটো কিয় নেপাম। আৰে মই কৈ গৈ আছোঁ আপোনালোকক, শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে একো ধৰিবই নোৱাৰিব। আলু তালু ওপৰে ওপৰে যেনেকৈ কমেণ্ট কৰি থাকে কিছুমানে, তেনেকৈ উৰি থাকিব বতাহৰ দৰে। এতিয়া চাব, নেক্সট আপোনালোকৰ আবেদনকাৰীৰ বয়স অতি কমেও 18 বছৰ হ'ব লাগিব। আপুনি গোটত থাকিলে আপোনাৰ যদি 18 বছৰ হোৱা নাই, আপুনি যদি কম বয়সতে বিয়া হৈছে, আপোনাৰ যদি আধাৰ কাৰ্ডত 18 বছৰ হোৱা নাই বা আপোনাৰ 19 বছৰ হোৱা নাই, তেতিয়া কিন্তু আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব বা এই 10,000 টকাটোৰ পৰা বঞ্চিত হ'ব। এই কথাখিনি প্ৰত্যেকে মনত ৰখা উচিত, যোনে যোনে আবেদন কৰিছিলে এতিয়ালৈকে যিসকলৰ পইচা সোমোৱা নাই। তাৰ পিছৰ ক্ৰাইটেৰিয়াটো হৈছে এই আঁচনিৰ অধীনত লাভৱান হ'বলৈ ব্যৱসায়িক পৰিকল্পনা আপোনালোকে দাখিল কৰিব লাগে। যদি কৰিছিলে কমেণ্টত কমেণ্ট কৰিব, আৰু যদি কৰা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ হয়তো এইটোতো বহুতৰে মানে কেঞ্চেল হৈ গৈছে বস্তুবিলাক। তাৰপিছত আপোনালোকৰ নেক্সট ক্ৰাইটেৰিয়া হৈছে আবেদনকাৰীৰ বাৰ্ষিক আয় 1 লাখ টকাতকৈ বেছি হ'ব নালাগে। যদি আপোনালোকৰ বাৰ্ষিক আয় 1 লাখ টকাতকৈ বেছি, মানে আপোনাৰ বছৰত যদি 1 লাখ টকাৰ ইনকামতকৈ বেছি হয়, তেন্তে কিন্তু আপুনি এই আঁচনিৰ পৰা বাদ পৰিব বুলিও ক্ৰাইটেৰিয়াটোত লিখা আছিল। তেনেকুৱাকৈও বহুতৰ মানে কেঞ্চেল হৈ গৈছে বা পইচা বহুতে এই ক্ৰাইটেৰিয়াটোৰ বাবেও পোৱা নাই। নেক্সট আপোনালোকৰ আবেদনকাৰীসকল আত্মসহায়ক গোটৰ সদস্য কিন্তু হ'ব লাগিব, এইটো মেণ্ডেটৰী। যদি আত্মসহায়ক গোটত নাই, এনে আপোনালোকে হয়তো গছপুলি ৰোপণ কৰি দিছে, ফটো আপলোড দি দিছে, ঠিক তেনেকেই কিন্তু আপোনালোকে 10,000 টকাটো নেপায়। এই কথাখিনি আপোনালোকৰ এডভাৰটাইজমেণ্টটোত লিখা আছিল যেতিয়া নেকি আপোনালোকে আবেদন কৰিছিলে। গতিকে সকলোৱে এই কথাখিনি মনত ৰাখিব। আৰু আপোনালোকৰ 1ৰ পৰা 10ৰ ভিতৰত দিম বুলি শেষ কৰিছিল,
হয়তো আপোনালোকৰ কিছুমান মানুহক দিলে আৰু কিছুমান মানুহক লাহে লাহে দি আছে আপোনালোকে ইমান অধৈৰ্য নহব যিসকলে এই ক্ৰাইটেৰিয়াখিনি ফলো কৰি এপ্লাই কৰিছিল বা এইখিনিৰ ভিতৰত পৰে এপ্লাই কৰাৰ পিছত তেন্তে আপোনালোকে পইচাটো পাবই নোপোৱাৰ কোনো প্ৰশ্ন নুঠে যি টি মানে কমেন্ট নকৰিব মই হাতজোৰ কৰিছো যে পইচাটো নাপালে মামাই ঠগাইছে কিবা কিবি আৰু এটা কথা মনত ৰাখিব বহুতে মোক কৈছে মই বিজেপি চৰকাৰৰ হৈ বোলে মানে পইচা লৈছো তেনেকুৱা ধৰণৰ কথা কৈ আছে আসলতে সেইবিলাক একো নাই কোনো ধৰণৰ বিজেপি নাই কংগ্ৰেছ নাই এজিপি নাই মোৰ লগত মই নিৰপেক্ষ মানুহ মই ভিডিঅ' বনোৱা মানুহ সেইবিলাক মোৰ একো নাই মই আপোনালোকক এটা ইনফৰমেশ্যন আহিলে মই দিবলৈ চেষ্টা কৰোঁ ইউটিউবত ভৰালিছ ইনফো বুলি আছে লিংকটো দিয়া আছে আৰু আপোনালোকৰ ফেচবুকত টেক মিঠু বুলি আছে আপোনালোকে গম পাইছে গতিকে যিখিনিয়ে মোক চিনি পায় যিখিনিয়ে জানে সেইখিনিয়ে বাৰু একো নকয় যিখিনিয়ে মোক চিনি নাপায় সেইখিনিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰে মানে আঁচনিৰ ভিডিঅ' বনালে মই চৰকাৰৰ পৰা পইচা লোৱা বুলি সেইবিলাক একো নাই মই নিৰপেক্ষ মানুহ মই ৰাইজৰ হকে মাত মতা মানুহ মই ভিডিঅ' বনোৱা মানুহ গতিকে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে যোনে যিভাৱে ভাবিব মই মিঠুৱে আপোনালোকৰ মাজলৈ আকৌ পুনৰ এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম